এই মুহূৰ্তত দিবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত আকৌ হ'ব এক ভয়ংকৰ কা আন্দোলন আৰু ইতিমধ্যে বিৰোধী শক্তিসকলে এক যৌথ সংবাদমেল দিছে আৰু সেই সংবাদমেলত কোৱা হৈছে যে ভয়ংকৰ কা আন্দোলন হ'ব কা আন্দোলনৰ সেই সময় এই ভয়ংকৰ সময় সকলোৱে পাৰ কৰিছে কিন্তু পুনৰ এবাৰ কা আন্দোলনৰ হুংকাৰ দিছে এবাৰ বিৰোধী শক্তিয়ে মহানগৰীত বিৰোধী শক্তিৰ এক যৌথ সংবাদমেল আৰু কা বাতিলৰ দাবীত এই যৌথ আন্দোলনৰ হুংকাৰ দিছে এবাৰ বিৰোধী শক্তিয়ে Congress, AIUDF, CPIM, CPI, ML, CPIM, আঞ্চলিক গণমৰ্চাৰ এক সংবাদমেল আৰু বিৰোধী শক্তিৰ এক যৌথ সংবাদমেলত কা বাতিলৰ দাবী হুংকাৰ দিছে এই পুনৰবাৰ জনাইছো যে কা বাতিলৰ দাবীত এক যৌথ আন্দোলনৰ হুংকাৰ দিছে মহানগৰীত বিৰোধী শক্তিৰ যৌথ সংবাদমেল যোগে NRC অগণতান্ত্ৰিক পুনৰ বিভাজনৰ ৰাজনীতি ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আৰু উচ্চতম ন্যায়ালয়ক অৱমাননা কৰাৰ অভিযোগ উত্থাপিত কৰিছে NRCৰ পৰা বাদ পৰা 19 লাখ মানুহক আবেদনৰ সুবিধা দিয়া নাই বুলিও অভিযোগ উত্থাপিত কৰিছে বিৰোধী শক্তিয়ে লগতে চৰকাৰক সমালোচনা কৰিছে আমি পুনৰবাৰ এই খবৰ জনাইছো যে কা বাতিলৰ দাবীত যৌথ আন্দোলনৰ হুংকাৰ দিছে এইবাৰ আৰু মহানগৰীত বিৰোধী শক্তিৰ যৌথ সংবাদমেল ইয়াৰ লগতে কোৱা হৈছে যে NRCৰ পৰা বাদ পৰা 19 লাখ মানুহক আবেদনৰ সুবিধা দিয়া নাই বিজেপি চৰকাৰৰ দিনতে 6000 কোটি টকীয়া কেলেংকাৰী সংঘটিত হৈছে আৰু সংখ্যালঘু ছাত্ৰৰ নামত অহা ধনতো ভয়ংকৰ কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে আমি কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাইছো মহানগৰীত বিৰোধী শক্তিৰ এক যৌথ সংবাদমেল কংগ্ৰেছ AIUDF ধৰি আঞ্চলিক গণমৰ্চাৰ সংবাদমেলত কা বাতিলৰ দাবীত যৌথ আন্দোলনৰ হুংকাৰ দিয়া হৈছে কৰোনা ভাইৰাছৰ কাৰণে এই আইনখনৰ আন্দোলনটো কিছু স্থিমিত হৈ গ'ল তথাপি আজি আমি পুনৰ এই কথাটো আমি যুটীয়াভাৱে দোহাৰিছোঁ যে এই আইনখন বাতিলৰ দাবীত আমি আটাইকেইটা দল আমি একমত আৰু এই আইনখন সংবিধান বিৰোধী আমি ইয়াত একমত আৰু ই অসমৰ স্বাৰ্থ কেতিয়াও সুৰক্ষিত নকৰে অসমৰ স্বাৰ্থ বিঘ্নিত কৰিব আৰু সেইকাৰণে আমি এই আইনখন বাতিলৰ দাবীত পৰৱৰ্তী কালত আমি আকৌ আন্দোলন চলাই যোৱাৰ আমি এটা সিদ্ধান্ত লৈছোঁ মানুহৰ নাম যদি NRCৰ ফাইনেল লিষ্টত উঠিছে তেতিয়াহ'লে সেই নাম কৰ্তন কৰিব লাগে এইটো হৈছে ইনষ্ট্ৰাকশ্যন এতিয়া আমি এই ইনষ্ট্ৰাকশ্যনটো আমি অগণতান্ত্ৰিক বুলি কৈছোঁ আৰু এইটো আইনৰ সুপ্ৰিম কোৰ্টৰ আদেশৰ পৰিপন্থী আৰু এইটো ষ্টেট কোঅৰ্ডিনেটৰ জনে বিজেপি চৰকাৰৰ হেঁচাত পৰি কেৱল নিৰ্বাচনৰ আগত পুনৰ বিভাজন ৰাজনীতি আৰু ইছ্যুটো জীয়াই ৰখাৰ বাবেহে পলিটিকেলি মটিভেটেড হৈ এই ইনষ্ট্ৰাকশ্যনটো দিছে কিয়নো আপোনালোকে জানে যে যেতিয়া NRC ফাইনেল পাব্লিকেশ্যন বাকী আছে ড্ৰাফ্ট পাব্লিকেশ্যন হৈ গ'ল ড্ৰাফ্ট পাব্লিকেশ্যনৰ পিছত যেতিয়া ফাইনেল পাব্লিকেশ্যনৰ কাম চলি আছে তেতিয়া অসম গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট দুয়োৱে মিলি সুপ্ৰিম কোৰ্টত আবেদন কৰিছিল কি বুলি আবেদন কৰিছিল যে এই যিটো ড্ৰাফ্ট যিটো NRC হৈছে ইয়াৰ পৰা 10% মানুহৰ নাম ৰিভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকে বিচাৰিছে তেওঁলোকে চমুকে সেইখিনি ৰিভেৰিফিকেশ্যনৰ কাৰণে বিচাৰিছিল সুপ্ৰিম কোৰ্টত কিন্তু সুপ্ৰিম কোৰ্টে তেতিয়া ৰিভেৰিফিকেশ্যনৰ অৰ্ডাৰ নিদিলে আৰু সুপ্ৰিম কোৰ্টে ৰিভেৰিফিকেশ্যনৰ অৰ্ডাৰ নিদি গভৰ্ণমেণ্টক ইনষ্ট্ৰাকশ্যন দিলে যে ৰিভেৰিফিকেশ্যন হ'ব নোৱাৰে তোমালোকে যেনেকৈ কৰিছা তেনেকৈ ফাইনেল পাব্লিকেশ্যন কৰা আৰু সুপ্ৰিম কোৰ্টৰ সেই নিৰ্দেশৰ ভিত্তিত NRCৰ ফাইনেল পাব্লিকেশ্যন হৈছে এতিয়া আমাৰ কথা হ'ল ইয়াত পলিটিকেলি মটিভেটেড কিয় বুলি কৈছোঁ আমি এইকাৰণে কৈছোঁ যে NRC এতিয়াও সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত আছে ফাইনেল পাব্লিকেশ্যন হৈ যোৱাৰ লগে লগে সুপ্ৰিম কোৰ্টৰ দায়িত্ব শেষ হৈ যোৱা নাই এতিয়াও সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত আছে প্ৰথম কথা সেইকাৰণে তেওঁলোকৰ এতিয়া জুলুঙাত কোনো সাফল্যৰ কাহিনী নাই তেওঁলোকক প্ৰশ্ন কৰিব নোৱাৰি প্ৰশ্ন কৰিলে তেওঁলোকে পলায় কোনো প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁলোকে মুখামুখি নহয়
খালি তেওঁলোকে এটা কথা খুব ধুনীয়াকৈ কৈ দিব পাৰে যে মুছলমানবিলাকেই হৈছে সমাজৰ ডাঙৰ শত্ৰু আৰু এই মুছলমানবিলাকক কৰিব লাগে। আৰু তেওঁলোকে উজনিত কয় এক ধৰণে, মই এই উজনিতে আছিলোঁ, কেইবাদিনো বিতৰ্ক হৈছে, গম পাইছে। আৰু নামনি অসমত তেওঁলোকে মুছলমানক সন্তুষ্ট কৰি কথা কয়। মই খুব স্পষ্টকৈ ক'ব খুজিছোঁ যে তেওঁলোকৰ এই জঘন্য ঘৃণনীয় ৰাজনীতিৰ অৱসান ঘটাব লাগে। এইকাৰণেই যে অসমীয়া শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ শংকৰদেৱৰ অসমখন আমি বচাব লাগে, সমাজখন ৰক্ষা কৰিব লাগে আৰু আমাৰ ইয়াতে শান্তি আৰু সম্প্ৰীতি প্ৰতিষ্ঠা কৰিব লাগে। এনআৰচিখন আজি যিখিনি মানে কজ অফ ৰিজেকশ্যন দিয়াৰ কথা আছিল সেইখনটো দিয়া নহ'ল, কজ অফ এক্সক্লুশ্যন যিখিনি দিয়াৰ কথা আছিল সেইখিনি দিয়া নহ'ল। তাৰ একমাত্ৰ কাৰণ হ'ব যে এনআৰচি বেছ আছিল 1971 আৰু গভৰ্ণমেণ্টৰ এজেণ্ডা হ'ল এইটো 2014লৈকে কাট। এটা সেলফ কন্ট্ৰাডিক্ট হয় বুলি তেখেতসকলে এনআৰচিটো কেতিয়া নস্যাৎ কৰাৰ এটা কৌশল তেখেতসকলে ৰচনা কৰিছে, এইটো স্পষ্ট। দ্বিতীয় কথাটো মই ক'ব খুজিছোঁ যে ল্যান্ড পলিচি বা ক্ল'জ 6 বা আৰু যিখিনি বস্তু আছিল এই কথাখিনি আমি ডিটেইলছ ক'ব নাযাওঁ, অলমষ্ট চবে কৈছে যে ল্যান্ড পলিচি 2019 আমি যদি দেখা পাওঁ তাত বাৰ খিলঞ্জীয়া কথাবিলাক আহিছে, সেইখিনি এতিয়ালৈকে ডিফিনিশ্যনটো হোৱা নাই। যদিও ক্ল'জ 6ৰ যদি এটা ডিফিনিশ্যনৰ লাইনত আহিব খুজিছিল, এটা দিছিল, এটা পৰ্যায়লৈকে লৈ আনিছিল কষ্ট কৰি, সকলো জাতীয় সংঘৰ লগত কথা পাতি এটা পৰ্যায়লৈকে আনিছিল। কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো মেণ্টেলিটি, হোম ডিপাৰ্টমেণ্টৰ যিটো মেণ্টেলিটি কিন্তু শ্ব' কৰিছে যে তেখেতসকলৰ কিমানখিনি আন্তৰিকতা আছে এইটো প্ৰতিটো স্পষ্ট কৰিছে। আৰু সম্প্ৰতি বৰ্তমান অসমত যি পৰিস্থিতি আমি দেখিছোঁ যে এটা ডেভেলপমেণ্টৰ পলিটিক্সৰ পৰা কিমান দূৰ তেখেতসকলে আঁতৰি আহিছে, তেখেতসকলৰ যিটো এজেণ্ডা যোৱাবাৰ ইলেকশ্যন এজেণ্ডা মানে এইটো কিবা ভিজন ডকুমেণ্ট আছিল, তাৰপিছত বিভিন্ন সময়ত যিবিলাক প্ৰতিশ্ৰুতি আছিল সেইবিলাকৰ কিমান দূৰত টোটেলি এটা অপজিট ডিৰেকশ্যন চলিছে। অসমৰ মূল সমস্যা হিচাপত বিদেশী সমস্যা হিচাপত লৈছিল আৰু বিদেশী সমস্যাক আমি দেখিছোঁ সম্পূৰ্ণৰূপে ধৰ্মৰ ওপৰত ভিত্তি কৰি এটা সাম্প্ৰদায়িক ৰাজনীতি তেখেতসকলে ইয়াত কৰিছে। ইভেন কি ভাৰতৰ আমাৰ অসমত দেখিছোঁ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰতি দায়বদ্ধ ৰাখি তেখেতসকলে সেইখন শপত লৈ মন্ত্ৰী হোৱা মানুহখিনিও আজি ইমানখিনিলৈকে আহিছে, যিটো আজমলৰ সভ্যতা ভাৰ্চেছ আৰু কিবা সভ্যতা এইবিলাক কথা ক'ব ষ্টাৰ্ট কৰিছে।